দিয়া চেৰিং চাপৰি যাম তাতে ৰখাই দিবা ঠিক আছে বাইদেউ ওৱাও ইমান ধুনীয়া লাগিছে মোক লিপষ্টিকৰ ৰংটোৰ সৈতে মই সঁচাকৈ ইমান ধুনীয়া দেখিবলৈ পাইছো ওৱাও এইবাৰ মই গুলপীয়া ৰঙৰ লিপষ্টিক এটা কিনিব লাগিব বৰ দাম হয় তথাপিতো কিনিব লাগিব দামী দামী বস্তু ঘঁহিলেহে মোৰ উঠটো বেছি দিন ধুনীয়া হৈ থাকিব টোপনিয়ে ধৰি গৈছে গৈ পাই অথনিৰ পৰা আইনাখনৰ আগতে লিপষ্টিকখিনি ঘঁহি আছো ঘঁহি ঘঁহি টোপনি ধৰি গৈছে গৈ যাওঁ অকণমান শুই লওঁগৈ টোপনি যেতিয়াই ধৰে তেতিয়াই শুব লাগে যদি টোপনি ক্ষতি কৰোঁ তেতিয়া মই দেখিবলৈ বেয়া হৈ যাম মোৰ চকুৰ ৰিংকলছ পৰিব মই এতিয়া অকণমান শুই লওঁগৈ শুই উঠিয়ে মই আকৌ মেকআপ কৰিম তেতিয়াহে মোক ধুনীয়া দেখিব দিনটো ৰিক্সা চলাই চলাই ভাগৰে লাগি গৈছেগৈ মোৰ এইটো কঁকাল হৈ থকা নাই আৰু একেবাৰে থৰ লাগি গৈছেগৈ আৰু ইমান ভোক লাগিছে নহয় ৰাতিপুৱা একো নোখোৱাকৈ গৈছো যাওঁ এতিয়া কিবা এটা খাই লওঁগৈ হেৰা মানুহজনী শুনিছানে মই আহিলো বৰ পানী পিয়া লাগিছে পানী এগিলাচ আনাচোন হেৰা মানুহজনী মই আহিলো বৰ পানী পিয়া লাগিছে পানী এগিলাচ আনাচোন ধেৎ তেৰি টোপনি যাব লৈছিলোহে ইমান ধুনীয়াকৈ টোপনিটো ধৰিছিলেই এতিয়া মই আকৌ উঠিবই লাগিব মানে মোৰ হ'ল আৰু মই দেখিবলৈ বেয়া হ'লো আৰু টোপনি ক্ষতি কৰিছো নহয় মই দেখিবলৈ বেয়া হৈয়ে যাম আৰু এতিয়া উপায় নাই আৰু মোৰ মানুহজন আজি ইমান সোনকালে আহিলে আগতেচোন একেবাৰে গধূলি আহে আজি ইমান সোনকালে আহিলে এয়া লওক পানী মোৰ বৰ টোপনি ধৰিছে মই সদায় এইটো সময়তে শুওঁ আপুনি আজি ইমান সোনকালে আহিলে দিয়া দিয়া পানী এগিলাচ খাই লওঁ পানী এগিলাচ খোৱাৰ পিছতহে মোৰ প্ৰাণ ঘূৰি আহিব তাৰ পিছতহে কথা ক'ম শুনিছানে মানুহজনী ৰাতিপুৱা কামলৈ যোৱাৰ সময়ত তুমি মোক কিবা এটা খাবলৈ দিবাচোন তেতিয়াহে মোৰ গাত শক্তি থাকিব নহ'লে একো নোখোৱাকৈ ৰিক্সা চলাই চলাই মূৰটো মোৰ ইমান ঘূৰাই নহয় ক'ৰবাত যেন মই ৰিক্সাখন খুন্দিয়াই দিম নহ'লে মই ক'ৰবাত পৰি মৰি যাম তুমি মোক কিবা এটা খুৱাই পঠিয়াবা মোৰ এইবোৰ কথা শুনিবলৈ অকণো মন নাই যোৱা এতিয়া ৰাতিপুৱা যদি ভোকে লাগে তেতিয়াহ'লে নিজে বনাই খাই যাব মই আপোনাৰ কাৰণে সোনকালে উঠি টোপনি ক্ষতি কৰিবলৈ নোৱাৰোঁ টোপনি ক্ষতি কৰিলে কিমান যে স্কিনৰ প্ৰব্লেম হয় নহয় মই সেইবোৰ ভাবিলেই ভয় কৰোঁ এতিয়া পইচা দিয়ক ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যিমানখিনি ৰিক্সা চলাই চলাই পইচা পালে সেইখিনি মোৰ হাতত দিয়ক দিয়ক সোনকালে দিয়ক এইয়া লোৱা 1200 টকা আজি বজাৰ ভালেই আছিলে বহুত মানুহে মোৰ ৰিক্সাতে উঠিলে সেইকাৰণে পইচা অকণমানো বেছিকৈ পালোঁ বহুত কষ্টৰে এইখিনি পইচা পাইছোঁ তুমি ভালকৈ ৰাখিবা এইখিনি পইচা ভাল কামত ব্যৱহাৰ কৰিব লাগিব যাতে আমাৰ ভৱিষ্যতটো ভাল হয় 1200 টকা মই তেনেহ'লে গুলপীয়া লিপষ্টিকটো লগতে মই বহুত ষ্টাইল কৰা বস্তু ল'ব পাৰিম কৃষ্ণ প্ৰভু তুমি মোক জীয়াই ৰাখিছা সেইকাৰণে মই নতুন এটা ৰাতিপুৱা দেখিছোঁ জীয়াই থকালৈকে সদায় কষ্ট কৰি যাম মোক শক্তি দিবা প্ৰভু হেৰা উঠা ৰাতিপুৱা হ'ল উঠা আকৌ মই ৰাতিপুৱা কিবা এটা খাই যাব লাগে নহয় নহ'লে গোটেই দিনটো ইমান ভোকত যে মোৰ পেটটো কৰকৰাই থাকে নহয় উঠা মোৰ কাৰণে কিবা এটা বনাই দিয়া উঠাচোন নাই নাই মই এতিয়া উঠিবলৈ নোৱাৰো দেই বিৰাট টোপনি ধৰিছে মোৰ টোপনি পুৰে হোৱা নাই যাওক যাওক আপুনি কামলৈ যাওক আপুনি যেতিয়া কামৰ পৰা আহিব তেতিয়াই মই ভাল ভাল বস্তু বনাই থৈ দিম সেইবোৰ খাব যাওক মই এতিয়া উঠি একো বনাব নোৱাৰো দেই হেল্ল' আপুনি বাছত উঠি আহিছেনে ইমান দেৰি মই আপোনাক ফোন কৰি আছো নহয় আপুনি ফোনটো ৰিচিভে নকৰে আৰু শুনকচোন শুনক আপুনি যে মোৰ কাৰণে গহনাডাল আনিছিলে ভালকৈ বেগতে ভৰাই ৰাখিব আৰু কাপোৰ কেইটামানো আনিছিলে নহয় ফুৰিয়ে মেলি সেই ভালকৈ কাপোৰকেইটাও ৰাখিব কিন্তু দেই চোৰ বহুত হয় আপুনি সোনকালে আহক মোৰ একেবাৰে গহনাডাল চাওঁ চাওঁ লাগি আছে দেই আনিছো সকলোবোৰ আনিছো চব বস্তু বেগতে ভৰাই একেবাৰে বেগটো চকুৰ আগতে ৰাখিছো
ক'তো মই বেগটো এৰি যোৱাই নাই আৰু বাছলৈ যাম বাৰু, কিন্তু বাছলৈ যোৱাৰ আগত মই ৰিক্সা এখন ধৰি বাছ ষ্টেচন যাব লাগিব, তেতিয়াহে মই বাছত উঠি ঘৰ পামগৈ। ৰ'বাচোন ৰ'বা, আৰু তুমি মোক ইমান ফোন কৰি নাথাকিবা। ধেত তেৰিকা, ৰিক্সা এখনকো পোৱা নাইচোন এতিয়ালৈকে। ৰিক্সাখনত উঠি মেলিহে মই বাছ ষ্টেচন যাব পাৰিম, নহ'লে বাছ ষ্টেচনচোন ইয়াৰ পৰা বহুত দূৰ, খোজকাঢ়ি কেনেকে যাওঁ? ৰিক্সা এখন দেখিছো। পালেহি। ৰিক্সাখনত মই উঠি যাবই লাগিব, নহ'লে এইখনত নগ'লে মই গোটেই ৰাতি ইয়াতে থাকিবলগীয়া হ'ব। ৰিক্সা, ৰবি, বাছ ষ্টেচন যাবিনে? বৈচোন বৈ, মোক সোনকালে বাছ ষ্টেচনত থৈ আহিবিগৈ। যাম দাদা, কিন্তু বাছ ষ্টেচনলৈ 20 টকা হয় ভাড়া। আপুনি মোক 20 টকা দিব লাগিব। যদি 20 টকা নিদিয়ে মই কিন্তু যাবলৈ নাই। দিম, তোক মই 20 টকাই দিম, আৰু চাহ খাবলৈ তোক মই 5 টকা দিম। চিন্তা নকৰিবি, তই কিন্তু অকণমান সোনকালে মোক বাছ ষ্টেচনত থৈ আহিবিগৈ। তেনেহ'লে দেৰি নকৰি সোনকালে মোৰ ৰিক্সা উঠক, মই আপোনাক একেবাৰে এৰোপ্লেনৰ নিচিনাই লৈ পিনে বাছ ষ্টেচনত থৈ আহিমগৈ। ভালকে বহি ল'ব দেই, মই আপোনাক কিন্তু উৰুৱাই লৈ যাম। ঠিক আছে, মই ভালকে বহি লৈছো। দাদা, বাছ ষ্টেচন পালোহি, আপুনি নামক। ৰবি, তই ইয়াতে ৰখাই দে, বাছবোৰ দেখোন গৈ আছে। মই সোনকালে এখন বাছত ধৰি মই যাব লাগিব, নহ'লে মই ঘৰ নাপামগৈ আজি। বাছ, ৰবি। দাদা, মোৰ ভাড়াটো নিদিলে যে আপুনি? ধেত তেৰিকা, ভাড়াটো পাম বুলিয়ে ইমান দূৰ আহি বাছ ষ্টেচনত থলোহি, আৰু মানুহজন বাছ দেখিয়ে বাছত উঠি পলালে। মই ভাড়াও নাপালো, ইমান কষ্ট মই এনেই কৰিলো। চাওঁতে গধূলিয়ে হ'ব হ'ল, আৰু এতিয়া ভাড়া পাম জানো? আজি বজাৰো বেয়া, কেৱল 100 টকা এটাহে পালো। অকণমান ইয়াতে জিৰণি লৈ লওঁ, যদি কোনোবা ভাড়া বিচাৰে তেতিয়া মই লৈ যাম। টোপনিয়ে ধৰি গৈছেগৈ, ৰিক্সাখনতে অকণমান শুই লওঁ। এই বেগটো কাৰ আকৌ? মোৰ ৰিক্সাত বেগ মই অনাই নাছিলো ঘৰৰ পৰা, কিন্তু এই বেগটো ক'ৰ পৰা আহিলে? বেগটো কাৰ? মনত পৰিলে, সেই বাছ ষ্টেচনত লৈ যোৱা মানুহজনৰে বেগটো হয়, কাৰণ তেখেতৰ হাততে মই এনেকুৱা বেগটো দেখিছিলো। বাছ দেখি মানুহজনে খৰধৰকে বেগটো নিবলৈকে পাহৰিলে। এতিয়া চাগে বাছ ষ্টেচনতে মোক বিচাৰি আছে, লগতে এই বেগটো বিচাৰি আছে। মই পলম নকৰি মানুহজনক দি দিওঁগৈ, ইয়াত চাগে বহুত গুৰুত্বপূৰ্ণ নথি পত্ৰ থাকিব পাৰে। নাইচোন, মানুহজনক দেখো মই ইয়াত ক'তো দেখা নাই। নিশ্চয় মানুহজনে বেগটোৰ কথা মনতে পৰা নাই, সেইকাৰণে বাছত উঠি গৈয়ে আছে। মই এটা কাম কৰো, গধূলিও হ'ব হ'ল, এতিয়া ঘৰলৈকে যাওঁগৈ। অহাকালি মই এইটো সময়ত আকৌ মই বাছ ষ্টেচনলৈ আহিম। নিশ্চয় অহাকালি মানুহজনে ইয়ালৈ আহিবই। হেৰা, শুনিছানে? তুমি এই বেগটো ভালকে থৈ দিবাচোন। আজি ৰিক্সাত মানুহ এজনে বেগটো নিবলৈকে পাহৰিলে। অহাকালি মানুহজনক মই এই বেগটো দি দিব লাগিব। বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে তেখেতৰ কাৰণে এই বেগটো। ঠিক আছে, মই থৈ দিম বাৰু। মই ভাবিছিলো মোৰ কাৰণে চাগে ভাল কাপোৰ বেগটোত ভৰাই লৈ নিছে কিনি মেলি, কিন্তু লোকৰহে বেগ। বৰ খং উঠে, এতিয়া লোকৰ বেগটোকে মই ভালকে থব লাগিব। চাওঁচোন বেগটোতনো কি আছে। এয়া মই কি দেখিছো? এয়াচোন সোণৰ গহনা, লগতে বহুত দামী পাটৰ কাপোৰ এযোৰ। সোণৰ গহনা। কি হ'ল? তোমাৰ কি হ'ল? কিয় ইমানকে চিঞৰিছা? এয়া চাওক, চকু ডাঙৰ হৈ যাব আপোনাৰ। সোণৰ গহনা, লগতে পাটৰ কাপোৰ, এই বেগটোৰ ভিতৰতে আছিলে। মই উলিয়াই চালো, চাওক, এইবোৰ জীৱনত আমি কেতিয়াও দেখাই নাই।